Islam जिंदाबाद असलामुल इस्लाम जिंदाबाद मीनाक्षी रहमान जिंदाबाद बीजेपी सरकार हाय हाय हिमंत बिश्व शर्मा हाय ऐसा नंबर हरा हस्ती बंद करो बीजेपी सरकार हाय मीनाक्षी रहमान जिंदाबाद रफीकुल इस्लाम जिंदाबाद असलामुल इस्लाम जिंदाबाद Qatar Nazmul जिंदाबाद ऐसार नमाज हुआ अभियोग करे गिरफ्तार करबा লাগিব ऐसार नमाज हरास्ती बंद करो ऐसार भुয়া अभियोग करे बातिल करो ऐसार नमाज सहित भारतीय नागरिक বন্ধ করো নির্বাচন আয়োগ বিজেপির হাতের পুতলা করা না চলিব সরকার হায় হিমন্ত বিশ্ব শর্মা হায় এছাড়া নামত বৈধ ভারতীয় নাগরিক হারাস্তি করা না চলিব ইসলাম জিন্দাবাদ আসরাফুল হোসেন জিন্দাবাদ আসরাফুল মামুন জিন্দাবাদ এছাড়া নামত হারাস্তি বন্ধ করো হয় সাংবাদিক বন্ধুসকল গোটেই অসমত এছআৰৰ কাম চলি আছে আৰু আমি লক্ষ্য কৰিছোঁ বৈধ ভাৰতীয়ক টাৰ্গেট কৰা হৈছে বিশেষভাৱে সংখ্যালঘু নাগৰিক সেইসকলক সংখ্যালঘু মুছলমানখিনিক টাৰ্গেট কৰি লাখ লাখ মুছলমানৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰি এইসকলক বিদেশী সজোৱাৰ খোলাখুলি ষড়যন্ত্ৰ চলিছে মুখ্যমন্ত্ৰী খোলাখুলিকৈ এই কথাটো কৈ আছে আৰু আপোনাৰ বিজেপিৰ কেডাৰবিলাকক লগাই ভুৱা অভিযোগ কৰাই আছে মৃত ব্যক্তি মানুহ নাই সেইজনক অভিযোগকাৰী বনাই শ মানুহৰ নামত অভিযোগ ফাইল কৰা হৈছে বহুত অভিযোগকাৰী এনেকুৱা আছে তেখেতসকলে নিজে নাজানে নিজে অভিযোগ কৰা নাই তেখেতসকলৰ নামত ভুৱাকৈ অভিযোগ ফাইল কৰি এনেকুৱা কাম কৰিছে গতিকে লাখ লাখ মানুহক হিয়াৰিঙৰ কাৰণে মাতিছে না অৱশ্যে আপোনালোকে দেখিছে এজন মানুহ মৃত্যুবৰণ কৰিছে মহিলাসকল বৃদ্ধসকল হিয়াৰিঙৰ লাইনত আহি কিমান হাৰাশাস্তি খাই আছে এইসকলৰ নামত ভুৱা অবজেকশ্যন ফাইল কৰি তেখেতসকলক হাৰাশাস্তি কৰি ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰাৰ কাৰণে খোলাখুলি মুখ্যমন্ত্ৰী তেখেতে কথা কৈ আছে গতিকে মুখ্যমন্ত্ৰীৰ সেই ভাষ্যক কণ্ডেম কৰিছোঁ গৰিহণা দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সংবিধানৰ শপত খাই এই ধৰণৰ মন্তব্য সাংবিধানিক কথা আপুনি নক'ব আপুনি নৈতিক দায়িত্ব হেৰাইছে মুখ্যমন্ত্ৰীৰ চকীত বহাৰ গতিকে আপুনি সংবিধানৰ শপত খাইছিল যে সকলো জাতি জনগোষ্ঠীৰ প্ৰতি আপুনি সমান ব্যৱহাৰ কৰিব পক্ষপাতিত্বমূলক আচৰণ নকৰে কিন্তু আপুনি এতিয়া সংখ্যালঘু মুছলমানসকলৰ ভোটাধিকাৰ চুৰি কৰাৰ কাৰণে ডকাইতি কৰাৰ কাৰণে খোলাখুলি ডকাইতৰ বেশত চোৰৰ নিচিনা আপুনি ভোটাধিকাৰ কৰ্তন কৰাৰ কাৰণে আপুনি ময়দানত নামিছে বৰ দুৰ্ভাগ্য এইটো নিৰ্বাচনী বিষয়াক কৈছোঁ জিলা নিৰ্বাচনী বিষয়াসকল গোটেই অসমৰ আৰু অসমৰ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া আপুনি বিজেপিৰ হাতৰ পুতলা নহৈ এটা স্বতন্ত্ৰ বডি সঠিকভাৱে কাম কৰক এজনো বিদেশীৰ নাম ভোটাৰ লিষ্টত থাকিব নালাগে আমিও এইটো বিচাৰোঁ মৃত্যু ব্যক্তিৰ নাম ভোটাৰ লিষ্টত থাকিব নালাগে আমি এইটো বিচাৰোঁ কিন্তু বৈধ ভাৰতীয় মুছলমান হোৱাৰ কাৰণে সংখ্যালঘু জনগোষ্ঠীৰ পৰা বিলং কৰাৰ কাৰণে সেইসকলক টাৰ্গেট কৰি ভোটাধিকাৰ কৰ্তন কৰিব আপুনি নিৰ্বাচনী বিষয়া হৈ চকুমুটি থাকিব এইটো কিন্তু সহ্য কৰা নহ'ব আমি আপুনি যদি এইটো সঠিকভাৱে কামখিনি নকৰে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম আইনৰ কাঠগড়াত থিয় কৰাম আপোনাক জনতাই কিন্তু আপোনাক ক্ষমা নকৰে এইখিনি কথা কিন্তু আমি লক্ষ্য কৰিছোঁ যে এইবিলাক ২ নম্বৰী ধান্দা চলি আছে ইলেকশ্যন কৰি যিখিনি মানুহক উচ্ছেদ কৰিলে সেই মানুহখিনিক ফৰ্ম 8 ফিল আপ কৰি নিজৰ ভোটাধিকাৰ সুৰক্ষিত কৰাৰ সুবিধা দিব লাগিছিল কিন্তু আজি তেখেতসকলৰ জবৰদস্তি বিএলৰ হতুৱাই 7 নম্বৰ ফৰ্ম ফিল আপ কৰি ভোট কৰ্তন কৰি আছে এইসকলৰ হাজাৰ হাজাৰ ব্যক্তি ঠিক এনেকুৱা ধৰণৰ বহুত সংখ্যালঘু মানুহক টাৰ্গেট কৰিছে বিশেষভাৱে ৬০-৭০টা সমষ্টিত যিটো টাৰ্গেট কৰিছে আৰু এইটো খোলাখুলি বিজেপিৰ এই ষড়যন্ত্ৰ এইটো ফাদিল হৈছে মই ভাবোঁ অনাৰেবল হাইকোৰ্টে চমুটো কেছ ল'ব লাগে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভুৱা অবজেকশ্যনকাৰীসকলৰ বিৰুদ্ধে কাৰণ এইজন নিৰ্বাচনী বিষয়া FIR নকৰে গতিকে অনাৰেবল হাইকোৰ্টক আপোনালোকৰ যোগেদি অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী আৰু অবজেকশ্যনকাৰী যিসকল ভুৱা আছে সেইসকলৰ বিৰুদ্ধে চমুটো কেছ লৈ ইয়াৰ যিটো আইনগত বিধিগত ব্যৱস্থা আছে সেইটো কৰিব লাগে আৰু নিৰ্বাচনী বিষয়াকো কৈছোঁ আপুনি স্বতন্ত্ৰ বডি স্বতন্ত্ৰতা ৰক্ষা কৰি ভুৱা অবজেকশ্যনকাৰীৰ বিৰুদ্ধে FIR কৰক সেইসকলক গ্ৰেপ্তাৰ কৰক বিধিগতভাৱে সেইসকলৰ যি শাস্তি হয় সেই শাস্তি দিয়াৰ ব্যৱস্থা কৰক আৰু বৈধ ভাৰতীয় নাগৰিকৰ ভোটাৰ লিষ্টৰ নাম সুনিশ্চিত কৰক
আৰু এইটো যেতিয়ালৈকে আপোনালোকে যদি এইবিলাক নকৰে আমাৰ সংগ্ৰাম চলি থাকিব। আজিৰ পৰা আৰম্ভহে হৈছে। অসমত বহুকেইখন জিলাত আজি হৈ আছে, অহাকালি হ'ব, আৰু যেতিয়ালৈকে এই সমস্যা সমাধান নহ'ব আমাৰ গণতান্ত্ৰিক আন্দোলন চলি থাকিব। সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIUDF দলৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আজি বৰপেটা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী আমি লৈছোঁ। আজি এছআৰৰ নামত যি ধৰণে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তনৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি ওলাই আহিছোঁ। বহুতে অজ্ঞাত ব্যক্তিয়ে যিসকলে খুব ইণ্টেনশ্যনেলি 7 নম্বৰ ফৰ্ম ফিল আপ কৰিছে, আৰু বহুত মানুহে দেখা গৈছে যে 7 নম্বৰ ফৰ্মটো কোনোবাই অভিযোগকাৰী হিচাপে ফিল আপ কৰিছে, কিন্তু তেওঁ নাজানেই। এই ধৰণৰ ঘটনা অসম মূলকত সংঘটিত হৈছে। বৰপেটা জিলাতো তাৰ ব্যতিক্ৰম নহয়। বহুত ঠাইত বৈধ মানুহৰ নামত এই ভোট কৰ্তনৰ কাৰণে তেওঁলোকে লম্বা লম্বা হিয়াৰিঙৰ লাইনত দিন ৰাতি একাকাৰ কৰি তেওঁলোকে কষ্ট থিয় কৰাবলৈ বাধ্য কৰিছে। আজি লখিমপুৰ হওক বা বিভিন্ন জেগাত দেখা গৈছে যে তেওঁলোকে নাজানে অভিযোগকাৰী, কিন্তু তেওঁলোকে অভিযোগ দিয়া বুলি দেখাইছে। আজি দেখা গৈছে কামৰূপত চমৰীয়া সমষ্টিত যে বিজেপিৰ নেতাপালি নেতাই গৈ অফিচৰ কম্পিউটাৰ জব্দ কৰি তাতে ভোট কৰ্তনৰ কাম কাজ কৰি আছে। আমি সেইবিলাকৰ বিৰুদ্ধে AIUDF ওলাই আহিছোঁ, কাৰণ নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰ হৈছে ভোটৰ অধিকাৰ, আৰু সেই অধিকাৰ হিমন্ত বিশ্ব শৰ্মাই কাঢ়ি ল'ব এই কথা হ'ব নোৱাৰে। এটা সময়ত প্ৰফুল্ল মহন্তই কাঢ়ি লৈছিল, এটা সময়ত তৰুণ গগৈয়ে কাঢ়ি লৈছিল, আৰু সেই একেই পদাংক অনুসৰণ কৰি হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ ভোটৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে। আমি AIUDF দলে এইটো মানি ল'ব নোৱাৰোঁ, যাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে ৰাজপথত নামি আহিছোঁ। প্ৰয়োজনত আমি ইয়াৰ ঊৰ্ধলৈ আমি যাবলৈ প্ৰস্তুত আছোঁ। AIUDF দল সদা আৰু সৰ্বদা মজলুম মেহনতি শ্ৰমজীৱী মানুহৰ হক আৰু অধিকাৰ ৰক্ষাৰ কাৰণে মেহনত কৰি আহিছে, সংগ্ৰাম কৰি আহিছে, আৰু অনাগত সময়তো যাব। আজি আন্দোলনৰ পৰা এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যে সংখ্যালঘু মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ যি ষড়যন্ত্ৰ এয়া বন্ধ হ'ব লাগিব, অন্যথা ইয়াতকৈ ডাঙৰ ডাঙৰ আন্দোলন গঢ়ি তোলা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।